ये ढलाई करेगा अभी भाई लोग। ये देखो सोलिंग पा रहा है उधर। सो भाई लोग आज इमान गरम এতিয়া আমাৰ মছলা ঠিক হৈ আছে। চলো পানী কেনেকৈ ওলাইছে দাদা? আমি চলিঙৰ ওপৰত বালি মাৰি দিছোঁ গাইছ। তাৰ মানে বালিটো কিহৰ কাৰণে দিয়া হয় জানা? ইয়াতে কি দিম এতিয়া এতিয়া? পানী দিব ঢালাই লাগিব দিম, ন, ঢালাই। সেইটো কাৰণে বালিটো দিয়া হয়। তেতিয়াহ'লে শিলৰ ভাগত এটা আমাৰ সোমাই কিনে বস্তু। পানীটো জমা হয়। চ' গাইছ চাই থাকোঁ ভিডিঅ'টো শেষলৈকে। চ' গাইছ আমাৰ এতিয়া ঢালাই মছলা ৰেডি। এতিয়া আমি ভাত খাবলৈ যাওঁ। ভাত খাই আহি ঢালি আছোঁ আৰু গাইছ। কাম কৰোঁতে কৰোঁতে ৰাতি হৈ গ'ল আৰু ঢালাই কৰাখিনি ভিডিঅ' কৰিব নাপালোঁ, কাৰণ আমি 3জন মানুহ, বেয়া নাপাবা গাইছ।